নমস্কাৰ, মই কল্যাণ কুমাৰ দাস আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল ফ'ক আছামলৈ আদৰণি জনাইছোঁ। স্বাধীনতা দিৱস উপলক্ষে আমি ফ'ক আছাম ইউটিউব চেনেলৰ দ্বাৰা আয়োজন কৰিছিলোঁ দেশপ্ৰেমমূলক গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত আমাৰ অসমৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কেইগৰাকীমান প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি আমাৰ এই ইউটিউব চেনেলটো সন্মানিত কৰিছে। আৰু প্ৰতিজন প্ৰতিযোগীক আমাৰ ইউটিউব চেনেল ফ'ক আছামৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই প্ৰতিযোগিতাটিত আমি 4গৰাকীকৈ অসমৰ খ্যাতনামা বিচাৰকক বিচাৰৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ। তেওঁলোক হ'ল অসমৰ খ্যাতনামা নৃত্য পৰিচালক মুন ৰাভা, অসমৰ আন এগৰাকী খ্যাতনামা নৃত্য পৰিচালক জয়জিৎ দে, অসমৰ এগৰাকী নৃত্য প্ৰতিয়সী তথা নৃত্য পৰিচালক নীলাশ্ৰী লাহন, আন এগৰাকী অসমৰ নৃত্য প্ৰতিয়সী তথা নৃত্য পৰিচালক জিনু সন্দিকৈ। 4গৰাকী বিচাৰকে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়াৰ দ্বাৰা যি ফলাফল পালে সেই ফলাফল আমাক প্ৰদান কৰিছে আৰু সেই ফলাফল এতিয়া মই আপোনালোকৰ ওচৰত ঘোষণা কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আমি ঘোষণা কৰিব বিচাৰিছোঁ দৰ্শকৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ বঁটা। দৰ্শকৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ বঁটাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ অস্মিতা দাস। গুৱাহাটীৰ অস্মিতা দাসে লাভ কৰিব নগদ 400 টকা আৰু এখনি মানপত্ৰ। দৰ্শকৰ দ্বাৰা নিৰ্বাচিত দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰিছে বাস্তৱিকা গগৈ, নাজিৰাৰ বাস্তৱিকা গগৈ। তেখেতে লাভ কৰিব নগদ 500 টকা আৰু এখনি মানপত্ৰ। দৰ্শকৰ দ্বাৰা নিৰ্বাচিত প্ৰথম শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ ভায়লিনা কুমাৰী। তেখেতে লাভ কৰিব নগদ 600 টকা আৰু এখনি মানপত্ৰ। এতিয়া আমি আপোনালোকক ঘোষণা কৰিব বিচাৰিছোঁ বিচাৰকৰ দ্বাৰা নিৰ্বাচিত বঁটাসমূহ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত 10ম শ্ৰেষ্ঠ বঁটা লাভ কৰিছে বৰপেটাৰ মম্পিমণি দাস আৰু গুৱাহাটীৰ কাবিছা মহন্ত। 2গৰাকীয়ে লাভ কৰিব একোখনকৈ মানপত্ৰ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত 9ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ শ্ৰুতিকা কোঁৱৰ, গুৱাহাটীৰ প্ৰাৰ্থনা বৰ্মন আৰু গুৱাহাটীৰ ইন্দ্ৰাক্ষী দাস। 3গৰাকী লাভ কৰিব একোখনকৈ মানপত্ৰ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত 8ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে হুগলী পশ্চিমবংগৰ দেৱলীনা বাগ, গুৱাহাটীৰ লিজা কলিতা আৰু গুৱাহাটীৰ জ্যোতিশিখা দাসে। তেওঁলোকে লাভ কৰিব একোখনকৈ মানপত্ৰ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত 7ম শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ সুস্মিতা বৰ্মনে। তেওঁ লাভ কৰিব এখন মানপত্ৰ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত 6ষ্ঠ শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নৱদ্বীপ পশ্চিমবংগৰ ৰূপসা দেৱনাথে। তেওঁ লাভ কৰিব এখনি মানপত্ৰ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত 5ম শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ অস্মিতা দাস আৰু নগাঁৱৰ আৰাধ্যা দাস। তেওঁলোকে লাভ কৰিব একোখনকৈ মানপত্ৰ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত 4ৰ্থ শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ মুস্কান ৰায় আৰু গুৱাহাটীৰ মৌচুমী ৰয়। তেওঁলোকেও লাভ কৰিব একোখনকৈ মানপত্ৰ। বিচাৰকৰ দ্বাৰা তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগী তিনিচুকীয়াৰ ফ্লৰিন বৰুৱা। তেওঁ লাভ কৰিব নগদ 600 টকা আৰু এখনি মানপত্ৰ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত দ্বিতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নাজিৰাৰ বাস্তৱিকা গগৈ। তেওঁ লাভ কৰিব নগদ 800 টকা আৰু এখনি মানপত্ৰ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত হোৱা প্ৰথম শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে পশ্চিমবংগ কলকাতাৰ বিদিতা বাৰুই। তেওঁ লাভ কৰিব নগদ 1000 টকা আৰু এখনি মানপত্ৰ। এয়া আছিল আমাৰ স্বাধীনতা দিৱস উপলক্ষে আয়োজন হোৱা দেশপ্ৰেমমূলক গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ ফলাফল। আমি আমাৰ প্ৰতিযোগীসকলক তেওঁলোকৰ জিপে নম্বৰবোৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। যিসকল প্ৰতিযোগীয়ে নগদ ধন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে যাতে তেওঁলোকৰ জিপে নম্বৰবোৰ মোৰ 8638234554 এই নম্বৰটোলৈ প্ৰদান কৰে আৰু তেওঁলোকৰ যাতে জিপে হিচাপত তেওঁলোকৰ
পুৰস্কাৰত লাভ কৰা যিখিনি নগদ ধন সেই নগদ ধনখিনি মই জিপেত তেওঁলোকলৈ প্ৰদান কৰিম প্ৰতিগৰাকী বিজয়ী প্ৰতিযোগী তেওঁলোকৰ জিপে নম্বৰ মোলৈ দিবৰ বাবে অনুৰোধ জনালোঁ অনাগত দিনলৈ আকৌ এনেধৰণৰ প্ৰতিযোগিতা আমি আয়োজন কৰিম সেই আশাৰে আজিলৈ সামৰিছোঁ নমস্কাৰ